দীঘল সাকু নৱজ্যোতি যুৱ সংঘৰ উদ্যোগত যুৱ প্ৰজন্মৰ কৰ্মমুখিতা আৰু মহিলা সবলীকৰণ কৰ্মশালা আয়োজন। সোমবাৰে তিনিচুকীয়াৰ 21খন গাঁও সামৰি বাৰেকুৰিত দীঘল সাকু নৱজ্যোতি যুৱ সংঘৰ উদ্যোগত মহিলা আৰু যুৱ প্ৰজন্মৰ উজ্জীৱিতকৰণ আৰু আত্মনিৰ্ভৰশীলতাৰ সন্দৰ্ভত এক বৃহৎ কাৰ্যসূচীৰে প্ৰেৰণাত্মক অনুষ্ঠান আয়োজন কৰা হয়। ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজকৰ্মী ডক্টৰ দিব্যজ্যোতি শইকীয়াই যোৱা 17 ফেব্ৰুৱাৰী তাৰিখৰ পৰা তিনিচুকীয়া জিলাৰ বিভিন্ন ঠাইত যুৱ প্ৰজন্মক কিদৰে নিচা মুক্তি কৰি অন্ধকাৰ পৃথিৱীৰ পৰা আত্মনিৰ্ভৰশীলতাৰে পোহৰৰ বাট দেখুওৱাৰ উদ্দেশ্যে মহিলা আৰু যুৱ প্ৰজন্মৰ উজ্জীৱিতকৰণ আৰু আত্মনিৰ্ভৰশীলতাৰ সন্দৰ্ভত সজাগতা সভা অনুষ্ঠিত কৰি আহিছে। সেই উদ্দেশ্যে সোমবাৰে বাৰেকুৰি অঞ্চলতো দীঘল সাকু নৱজ্যোতি যুৱ সংঘৰ উদ্যোগত মহিলা আৰু যুৱ প্ৰজন্মৰ উজ্জীৱিতকৰণ আৰু আত্মনিৰ্ভৰশীলতাৰ সন্দৰ্ভত সজাগতা সভা অনুষ্ঠিত কৰে। যুৱ প্ৰজন্মৰ জীৱন উজ্জীৱিতকৰণৰ বাবে আয়োজন কৰা বিভিন্ন সামাজিক সংগঠনৰ কাৰ্যসূচীসমূহত সমল ব্যক্তি তথা মুখ্য বক্তা হিচাপে উপস্থিত থাকে প্ৰেৰণাত্মক বক্তা অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজকৰ্মী ডক্টৰ দিব্যজ্যোতি শইকীয়া। মই গুৱাহাটীৰ পৰা আহি তিনিচুকীয়া জিলাত আগতেও কাৰ্যসূচী ইয়াত কৰিছোঁ ড্ৰাগছৰ বিৰুদ্ধে। এতিয়া পুনৰ মই 17 ফেব্ৰুৱাৰীৰ পৰা ইয়াত পষেকজোৰা মানে 10-15 দিন ধৰি ইয়াত ড্ৰাগছৰ ওপৰত বিভিন্ন ধৰণৰ কাৰ্যসূচী ড্ৰাগছৰ বিৰুদ্ধে কৰিছোঁ। বিশেষকৈ যুৱ প্ৰজন্মই এই জিলাখনত যি ধৰণে ড্ৰাগছৰ কবলত পৰিছে তাৰ পৰা উদ্ধাৰ কৰি কেনেকৈ তেওঁলোকে উজ্জীৱন কৰিব পাৰে, মানে আপোনাৰ পুনৰ সংস্থাপন, আত্মনিৰ্ভৰশীলতা, এই ধৰণৰ যিবিলাক স্কিল আছে তেওঁলোকে কেনেধৰণে কামত অগ্ৰসৰ হ'ব পাৰে, বেয়া নিচাৰ পৰা ভাল নিচালৈ কেনেকৈ আহিব পাৰে। মই প্ৰতিখন সভাতে প্ৰেৰণাত্মক বক্তা, মুখ্য বক্তা হিচাপে ইয়াত উপস্থিত থাকি মই ইয়াত যিমানখিনি পাৰিছোঁ মই এওঁলোকৰ লগত আছোঁ। আৰু মোৰ অভিজ্ঞতা মানে আজি 2 বছৰ ধৰি যি ইয়াত মই কাম কৰিছোঁ যে আগৰ তুলনাত যথেষ্ট হ্ৰাস পাইছে, আছে এতিয়াও আছে কিন্তু হ্ৰাস পাইছে আৰু বহু যুৱক ঘূৰি আহিছে। মোৰ কাষত দুজন আছে, তেওঁলোকো আগতে তেনেধৰণৰ অন্ধকাৰ সেই জগতখনত আছিলে, এতিয়া তেওঁলোক ঘূৰি আহি কাম কৰিছে আৰু এওঁলোকেই অৰ্গেনাইজ কৰিছে, গোটেই কাৰ্যসূচীখিনি কৰিছে। বহুত ভাল কথা, বহুত পজিটিভ। আৰু আমি আশা ৰাখিছোঁ যে অদূৰ ভৱিষ্যতে আৰু বহু যুৱক ওলাই আহিব ড্ৰাগছৰ কবলৰ পৰা আৰু কৃষিকে ধৰি ক্ষুদ্ৰ উদ্যোগকে ধৰি বিভিন্ন কামত অগ্ৰসৰ হৈ পেলাই অসমখনক আৰু তিনিচুকীয়াখনক আগবঢ়াই লৈ যাব। হয়, এইটোৱে ক'ম। আজি আমাৰ সন্মানীয় শ্ৰদ্ধাৰ ব্যক্তি শ্ৰীযুত ডক্টৰ দিব্যজ্যোতি শইকীয়া ছাৰ আজি আমাৰ মাজত উপস্থিত হ'ল আজি দীঘল সাকু ৰাজহুৱা খেলপথাৰ প্ৰাংগণত। আৰু এক ধুনীয়া কাৰ্যসূচী সফল সমাপ্তি ঘটিল আৰু এই অনাগত দিনত যাতে প্ৰতিটো অঞ্চলতে এনেকুৱা ধৰণৰ সুন্দৰ বক্তা, যি প্ৰেৰণামূলক বক্তা প্ৰতিটো অঞ্চললৈ যাওক আৰু সমাজৰ প্ৰতিজন যি যুৱক, যি নিচাসক্ত যুৱক, সেইসকল যুৱক ওলাই আহক এই অন্ধকাৰ পৃথিৱীখনৰ পৰা আৰু এখন ধুনীয়া সুস্থ সবল পৃথিৱীত খোজ দিয়ক, তাৰে কামনা কৰিছোঁ। আৰু অনাগত দিনতো এনেকুৱা বিভিন্ন উদ্যোগ লৈ যাম, তাৰ কাৰণে সকলো ৰাইজৰ সহায় সহযোগ, সুদিহা পৰামৰ্শ কামনা কৰিলোঁ। আৰু ছাৰলৈ অশেষ ধন্যবাদ, ডক্টৰ দিব্যজ্যোতি শইকীয়া ছাৰলৈ অশেষ ধন্যবাদ। আজি হাজাৰ ব্যস্ততা সামৰি আমাৰ ইয়াত উপস্থিত থাকি আমাৰ এই উদ্যোগ আৰু এই অনুষ্ঠানটি সুন্দৰকৈ সফল সামৰণি কৰাৰ বাবে ইমানেই মোৰ ভাল। তিনিচুকীয়াৰ পৰা অজয় শৰ্মাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।